নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জুন। 10 বছৰ লগে লাখ লাখ মহিলা একাউণ্ট সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত নতুন তাৰিখ ঘোষণা কৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো 10 তাৰিখে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰিছে। এতিয়া তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ এতিয়াও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গছপুলিৰ মহিলাসকল সাজু হওক, শীঘ্ৰে একাউণ্টত সোমাব 10,000 কোটি টকা। আজি প্ৰকাশ পাব চূড়ান্ত তালিকা। 10 বছৰ লগে চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই, কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত, কোন জিলাৰ মহিলাই কেতিয়া লাভ কৰিব 10,000 কোটি টকা আপোনাৰ বেংক একাউণ্টত। আত্মগোটত 10,000 কোটি টকা লাভ কৰা তালিকা প্ৰকাশ পাইছে। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা। বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত মিলিত হৈছে আৰু বৈঠকৰ পিছতে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন আৰু কিমান তাৰিখত চৰকাৰে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। প্ৰথমতে চাওক তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি তালিকাটো কেনেকৈ চেক কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, কিয়নো অতি শীঘ্ৰে সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ তালিকাত চেক কৰিব পাৰিব আপোনাৰ নাম আহিলে নে নাই। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি 1,450 কোটি টকাৰে অনুমোদন ৰাজ্যৰ লাখপতি বাইদেউৰ বাবে। গছপুলি ৰোৱা মহিলা সাজু হওক, কিয়নো এতিয়া চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। কেনেকৈ তালিকাত চেক কৰিব আপোনাৰ নাম আছে নে নাই যদি আপুনি নাজানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। PM কিষাণৰ 20 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। কিমান তাৰিখত চৰকাৰে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব 3.68 লাখ crore ট্ৰান্সফাৰ টু over 11 crore ফাৰ্মাৰ। হয় বন্ধুসকল, 11 কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব। কিছুমান কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা আৰু কিছুমানৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। কিন্তু আপোনাৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে কিমান টকা প্ৰদান কৰিব, 2,000 নে 4,000? যিসকল কৃষকে 19 নম্বৰ কিস্তি টকা পোৱা নাই সেইসকলৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 4,000কে, আৰু যিসকল কৃষকৰ একাউণ্টত 19 নম্বৰ কিস্তিটো লাভ কৰিছে সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে 11 কৰোৰ ফাৰ্মাৰৰ একাউণ্টত এই টকা প্ৰদান কৰিব টিল ডেট আণ্ডাৰ PM কিষাণ। PM কিষাণৰ আণ্ডাৰত চৰকাৰে এই টকা প্ৰদান কৰিব। যদি কোনো কৃষক এতিয়ালৈকে PM কিষাণত নতুনকৈ অন্তৰ্ভুক্ত কৰিব ভাবিছে তেনে ক্ষেত্ৰত কৰিব পাৰিব। লগতে কৃষকসকলে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই, লগতে আপুনি EKYC কৰা নাই বা আপুনি লেণ্ড শ্বেডিং কৰা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে 20 নম্বৰ কিস্তি পোৱাৰ আগতে এইকেইটা কাম কৰিব লাগিব। আৰু অতি শীঘ্ৰে 11 কোটি কৃষকৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব আৰু অতি শীঘ্ৰে চৰকাৰে নতুন ডেটটো ফিক্স কৰিব। ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে টিল ডেট আণ্ডাৰ PM কিষাণ। এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই, কিন্তু জুন মাহৰ ভিতৰতে জুন মাহৰ 24 তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব বা ডেটটো ফিক্স কৰিব। জুন মাহৰ 24 তাৰিখৰ আগতে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব বুলি সম্পূৰ্ণকৈ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলগীয়া আছে PM কিষাণৰ টকা। যদি কোনে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰাই ৰাখিছিল সেইসকলৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তিৰ লগতে প্ৰদান কৰিব নতুন হিতাধিকাৰীসকলক একাউণ্টত টকা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মনত ৰাখক মংগলবাৰৰ দিনটো। হয় বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 10 তাৰিখে পুৱা 10 বজাৰ লগে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰৰ উপহাৰ। 10 বজাৰ লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব 1,250 টকাকৈ। আপুনি সাজু হওক চৰকাৰৰ পৰা উপহাৰ ল'বলৈ। কোনে পাব চৰকাৰৰ এই উপহাৰ জানি লওক আজিয়েই।
অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই ধনৰাশি। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই টকা। দিব্যাংগ শ্ৰেণীৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত একেদিনাই লাভ কৰিব এই চৰকাৰী ধন। বেংক একাউণ্টৰ যদি আপোনালোকে এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰি থওক, কিয়নো ইকেৱাইচি নকৰা মহিলা একাউণ্টত নাপাব এই টকা। যদি আপুনি ইকেৱাইচি কৰিছে অকল ইকেৱাইচি কৰা মহিলাসকলৰ একাউণ্টতহে সোমাব এই প্ৰাপ্য ধন, অন্যথা পৰা একাউণ্টত আপুনি টকা নাপাব। সকলোকে একেটা কাম কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰৰ বাবে কোন বৰ্ষত আবেদন কৰিছিল আপুনি? কিন্তু চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি। বৰ্ষ অনুসৰি আহি গ'ল হিতাধিকাৰীৰ তালিকা। এতিয়াই চাওক আপোনাৰ নাম আছেনে নাই তালিকাত। যদিহে বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব নতুন সুযোগ, কিয়নো চৰকাৰে আপোনাক পুনৰ চৰকাৰী ঘৰ প্ৰদান কৰিব। মুকলি হ'ল ফোন নম্বৰ। এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই অভিযোগ দিলেই ল'ব লগে লগে ব্যৱস্থা। ফোন নম্বৰ কেইটা হৈছে 01123060484। এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 01123063620। কেৱল এয়াই নহয়, আন এটা নম্বৰ হৈছে 01123063567। কেৱল এয়াই নহয়, শেষৰ নম্বৰটো হৈছে 01123061827। কেঁচাগড়ৰ ফটো দি আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। হয়, আপুনি ঠিকেই শুনিছে, কেঁচাগড়ৰ ফটোটি দি আপুনি এতিয়া পঠিয়াওক হোৱাটছআপতে। মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। হেল্পলাইন নম্বৰটো হৈছে 01123063285। এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে আপুনি ঘৰটোবহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব জিঅ' টেকিং। আৰু জিঅ' টেকিং কৰাৰ সময়ত আপোনাৰ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ লগত যিখন জব কাৰ্ড আছে, জব কাৰ্ড, বেংক একাউণ্ট, লগতে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক থাকিব লাগিব। তেনে ক্ষেত্ৰতহে আপোনাৰ একাউণ্টত আপুনি পাব পাৰিব টকা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানে ইমান দিনে আনন্দৰে ঈদ উদযাপন কৰিছিল, কিন্তু এইবাৰ ঈদৰ দিনতো প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল অসমৰ মুছলমানসকল। কিয়নো 1966-1971 ভোটৰ তালিকাত নাম থকাৰ পিছতো টাৰ্গেট কৰা হৈছে মুছলমানসকলক। সংখ্যালঘু মুছলমানসকলক বিদেশীৰ পক্ষত নহয়, স্বদেশীৰ পক্ষতহে মাত মাতিছে ৰাজ্যৰ মুছলমানসকলে। স্বদেশীৰ স্বাৰ্থতহে আন্দোলন কৰি আছে মুছলমান ৰাইজে। বিদেশী বহিষ্কাৰ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু স্বদেশী নাগৰিকক কিয় বিদেশী সজাব বিচাৰিছে চৰকাৰে? মুছলমানসকলক এতিয়া অধিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। মুছলমানসকলক নিঃশেষ কৰাৰ চেষ্টা কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। মুছলমানে ঈদত ইমান দিনে নামাজ আদায় কৰি আহিছিল আনন্দৰে, আৰু এইবাৰ কিন্তু ঈদ উদযাপন কৰিব নোৱাৰে আনন্দৰে, কিয়নো ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে আমচুৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ হাতত মোবাইল ফোন আছে যদি ফটো তুলি এতিয়া আপুনি পঠিয়াই দিয়ক। লগে লগে মেৰামতি হ'ব ৰাস্তাৰ কাম কাজ। অসমৰ কোনো ৰাস্তাত নাথাকিব গাঁত। গুৱাহাটী, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰত হ'ব কুইক একশ্যন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে, 7 দিনৰ ভিতৰত মেৰামতি হ'ব লাগিব ৰাস্তা ঘাট। হাতত মোবাইল ফোন থাকিলে আপুনি হ'ব, তেনে ক্ষেত্ৰতে আপুনি লগে লগে দিব পাৰিব অভিযোগ। এতিয়া যদি আপোনাৰ হাতত মোবাইল ফোন আছে এতিয়া আপুনি ফটো তোলক আৰু আপুনি হোৱাটছআপত পঠিয়াই দিয়ক চৰকাৰলৈ। চৰকাৰ লগে লগে ল'ব ব্যৱস্থা। ৰাজ্যৰ গাঁৱে চহৰে নগৰে এতিয়াও গাঁত নাথাকিব ৰাস্তাত। এনেকুৱাকৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এতিয়া আপুনি হোৱাটছআপ কৰি জনাই দিয়ক আপুনি, আৰু তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বুলডোজাৰে ঘৰ ধ্বংস কৰা মানে নিৰ্দোষীক হাৰাশাস্তি কৰা। কেইবাটাও গুৰুতৰ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। কোনো বিচাৰ অবিহনে সম্পত্তি ভাঙি পেলোৱাটো অসাংবিধানিক বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা। বুলডোজাৰ একশ্যন বন্ধ নকৰি শিগলে দেশৰ ন্যায় ব্যৱস্থা ধ্বংস হ'ব। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কৰিছে বুলডোজাৰৰ ন্যায়ক তীব্ৰ গৰিহণা। এগৰাকী অপৰাধীৰ পৰিয়াল থাকে, অপৰাধীৰ দোষৰ শাস্তি পৰিলগ দিয়াটো একেবাৰে অনুচিত।
চৰকাৰৰ বুলডোজাৰ নীতিক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। হয় বন্ধুসকল, সৰ্বোচ্চ ন্যায়ালয়ে যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাই সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, বেদখলকাৰীক উচ্ছেদৰ জাননীৰ পিছতে নলবাৰীত হাহাকাৰ, কিয়নো 93টা পৰিয়ালৰ বাসগৃহত চলিব বুলডোজাৰ। ঈদৰ পিছতে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। 10 জনৰ পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান।